শিৱসাগৰক শিৱসাগৰ বনাই বৰাকক শিৱসাগৰ বনাই তিনিচুকীয়া হতাশগ্ৰস্ত ৰেজাউলৰ আস্ফালন শিৱসাগৰ বনাই বৰাকক ধিক্কাৰ গঞ্জনাৰ পিছতো বিতৰ্কিত মন্তব্য কৰিবলৈ এৰা নাই ৰেজাউলে শিৱসাগৰৰ আয়ুক্ত হ'ব হেনো মিয়া আকৌ এবাৰ শিৱসাগৰক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰাৰ দুঃসাহস ৰেজাউল কৰিম চৰকাৰৰ শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰৰ ডিচি বনাবৰ কাৰণে গুৱাহাটীত ডিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই তাবাত্তাৰী অঞ্চলৰ পৰা পঠাব লাগিব ভুলৰ পৰা শিক্ষা লোৱাৰ পৰিৱৰ্তে মিয়াক উচতনি যোগোৱাত ব্যস্ত ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছৰ মজিয়াত ভৰি থৈয়ে প্ৰতিবাদ আৰু ধিক্কাৰৰ সন্মুখীন হোৱা আমচুৰ প্ৰাক্তন সভাপতিৰ মুখত এইবাৰ কলমৰ যুদ্ধ কৰাৰ হুংকাৰ লজ্জাহীন ৰেজাউলৰ কথা শুনক কলমৰ যুদ্ধৰে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ মিয়াক পৰিচিত কৰাত ব্যস্ত ৰেজাউল কৰিম চৰকাৰ পৃথিৱীত যদি মেৰুদণ্ড কণ্ঠে জীয়াই থাকিব লাগে কাৰণ গোলামৰ পৰা মুক্তি পাই যদি জীয়াই থাকিব লাগে আমি কলমৰ যুদ্ধ কৰিব লাগিব আৰু কলমৰ যুদ্ধৰে আমি বিশ্ব জয় কৰিব লাগিব এই কলমৰ যুদ্ধৰে আমি বিশ্ব জয় কৰিব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব শিৱসাগৰক শিৱসাগৰ বনাই সংখ্যালঘু ৰাইজক ৰেজাউল কৰিম চৰকাৰৰ বুজনি কলমৰ যুদ্ধ নকৰিলে হেনো গোলামী খাটিয়াই থাকিব লাগিব মিয়াই কলমৰ জৰিয়তে বিজেপিক বুজাই দিবলৈ আহ্বান মিয়া যে কাৰো গোলাম নহয় গান শুনক নাচক ফূৰ্তি কৰক আনন্দ কৰক তাৰ মাজত বেৰত এটা সংকল্প লৈ যাওক যে জীয়াই থকালৈকে আমাৰ ল'ৰা ছোৱালীৰ হাতত আমাৰ সন্তানবিলাকৰ হাতত আমি স্কুলৰ বেগ আৰু কিতাপ খুলি দিম ছোৱালীবিলাকক আমি বিয়া দিয়া ক্ষেত্ৰত শিক্ষিত কৰি বিয়া দিম এজন মা শিক্ষিত হ'লে এটা পৰিয়াল শিক্ষিত হয় মনত ৰাখিব যোগদান কৰিয়ে বিতৰ্কিত মন্তব্য কৰি কংগ্ৰেছ নেতাৰে ৰুখত পৰা ৰেজাউল কৰিম চৰকাৰে দিকবিদিক হেৰুৱাইছে গৌৰৱ গগৈয়ে সমৰ্থন কৰা ৰেজাউল দেৱব্ৰত হত্যা আৰু প্ৰদ্যুৎ বৰদলৈ ইটিকিঙৰ পাত্ৰ হৈছিল লাজ আৰু অপমানত দগ্ধ হৈ তিনিদিনতে কংগ্ৰেছ এৰা ৰেজাউলৰ সম্বিত যেন এতিয়াও ঘূৰি অহা নাই যাৰ বাবে ৰাজহুৱা মঞ্চতে অসমতে থাকি মিয়াক সকলো ক্ষেত্ৰতে আধিপত্য বিস্তাৰ কৰাৰ উচতনি দিয়াত এতিয়া ব্যস্ত ৰাজনৈতিক ক্ষেত্ৰত ভৰি থৈ উজুতি খোৱা ৰেজাউল কৰিম চৰকাৰ প্ৰতিজন মানুহে আজিৰ পৰা গতিকে মই বিনম্ৰতা আপোনালোকে আহ্বান জনাম যে আপোনালোকে বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি ড্ৰাগছ খাইছো মদ খাইছো ভাং খাইছো ইমান ধুনীয়া চেহেৰা শেষ কৰি খাইছো ড্ৰাগছ মদ খোৱা মানুহৰ কেঞ্চাৰ বেমাৰতকৈ ভয়াৱহ বেমাৰ মনত ৰাখিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ